আজি মাননীয় মুখ্যমন্ত্ৰী আমাৰ আটাইৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ 56 সংখ্যক জন্মদিন উপলক্ষে আছিনাং লাচিতগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ গাঁৱৰে বিজেপি কৰ্মকৰ্তাসকলে আমি আমিনগাঁৱৰ বিভিন্ন অঞ্চলত স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰা আমি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ কাৰ্যসূচী চলি আছে। মাননীয় মুখ্যমন্ত্ৰীৰ যি আমি কামৰ নিদৰ্শন দেখিছোঁ বা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ যি বলিষ্ঠ ভূমিকা, বলিষ্ঠ কণ্ঠ আৰু নিৰবিচ্ছিন্নভাৱে অসমৰ পূব পশ্চিম উত্তৰ চাৰিও দিশত যি তেখেতৰ কৰ্মৰাজি, এই কৰ্মৰাজি যাতে অনাগত ভৱিষ্যত অটুট থাকে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে তেখেতৰ জন্মদিনটো আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনত আমি স্বচ্ছতা অভিযান সমগ্ৰ আমিনগাঁওবাসীৰ বিজেপি কৰ্মকৰ্তাসকলে আৰু অহাকালি আমি নাম প্ৰসংগ অনুষ্ঠান আৰম্ভ কৰিম আৰু নাম প্ৰসংগৰ জৰিয়তেও তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু তথা অনাগত দিনত যাতে অসমখনক তেখেতৰ যি সপোন যে ভাৰতৰ ৫ম ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ এই সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰ বাবে আমি সমগ্ৰ অসমৰ ৰাইজ তথা আমিনগাঁওবাসী ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেকুৱা কাৰ্যসূচীসমূহ উদযাপন কৰাৰ বাবে আজি একত্ৰিত হৈছোঁ। হয়, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 56তম তার জন্মবার্ষিকীত আমি আছিনাং লাচিতগাঁও পঞ্চায়েতে আমি স্বচ্ছ ভারত অভিযান আমি করেছি। আমার আছিনাং লাচিতগাঁও গাঁও পঞ্চায়েতৰ কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাইজৰ যে সামাজিক কাম বুজ লৈছে। আমাৰ ডক্টৰ হিমন্ত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে অসমৰ পৰিগণিত হৈছে। গতিকে আমি আজি উৎফুল্লিত আনন্দিত যাতে তেখেতৰ যাতে আগামী দিনত যাতে তেখেতে আৰু উন্নয়নৰ পথে অসম উন্নয়নৰ পথে আগুৱাই লয় তাৰে কামনাৰে আজি আমি ওলাই আহিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী আমাৰ আটাইৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ 56 সংখ্যক জন্মদিন উপলক্ষে আছিনাং লাচিতগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ গাঁৱৰে বিজেপি কৰ্মকৰ্তাসকলে আমি আমিনগাঁৱৰ বিভিন্ন অঞ্চলত স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰা আমি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ কাৰ্যসূচী চলি আছে। মাননীয় মুখ্যমন্ত্ৰীৰ যি আমি কামৰ নিদৰ্শন দেখিছোঁ বা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ যি বলিষ্ঠ ভূমিকা, বলিষ্ঠ কণ্ঠ আৰু নিৰবিচ্ছিন্নভাৱে অসমৰ পূব পশ্চিম উত্তৰ চাৰিও দিশত যি তেখেতৰ কৰ্মৰাজি, এই কৰ্মৰাজি যাতে অনাগত ভৱিষ্যত অটুট থাকে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে তেখেতৰ জন্মদিনটো আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনত আমি স্বচ্ছতা অভিযান সমগ্ৰ আমিনগাঁওবাসীৰ বিজেপি কৰ্মকৰ্তাসকলে আৰু অহাকালি আমি নাম প্ৰসংগ অনুষ্ঠান আৰম্ভ কৰিম আৰু নাম প্ৰসংগৰ জৰিয়তেও তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু তথা অনাগত দিনত যাতে অসমখনক তেখেতৰ যি সপোন যে ভাৰতৰ ৫ম ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ এই সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰ বাবে আমি সমগ্ৰ অসমৰ ৰাইজ তথা আমিনগাঁওবাসী ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেকুৱা কাৰ্যসূচীসমূহ উদযাপন কৰাৰ বাবে আজি একত্ৰিত হৈছোঁ। হয়, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 56তম তার জন্মবার্ষিকীত আমি আছিনাং লাচিতগাঁও পঞ্চায়েতে আমি স্বচ্ছ ভারত অভিযান আমি করেছি। আমার আছিনাং লাচিতগাঁও গাঁও পঞ্চায়েতৰ কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাইজৰ যে সামাজিক কাম বুজ লৈছে। আমাৰ ডক্টৰ হিমন্ত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে অসমৰ পৰিগণিত হৈছে। গতিকে আমি আজি উৎফুল্লিত আনন্দিত যাতে তেখেতৰ যাতে আগামী দিনত যাতে তেখেতে আৰু উন্নয়নৰ পথে অসম উন্নয়নৰ পথে আগুৱাই লয়
তাৰে কামনাৰে আজি আমি ওলাই আছোঁ।